অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক জনাব ওলাইছোঁ SSC ফালৰ পৰা এটা নটিফিকেশ্যন উলিয়াইছে। এইটোত আহিছে GD ভেকেঞ্চি আছে। ইয়াত GD ভেকেঞ্চি আছে। এইটো CRPF, CISF, SSB, আছাম ৰাইফলছ এনেকুৱা ভেকেঞ্চি আহিছে। প্ৰায় 14,000 ভেকেঞ্চি আহিছে। 40,000 অৰ্থাৎ 39,000 আহিছে। 40,000 ভেকেঞ্চি আহিছে। আপোনালোকে চাব পাৰে। আৰু লাষ্ট ডেট আছে আপোনালোকৰ লাষ্ট ডেট 10 তাৰিখ 0 এইটো আপোনালোকক হেৰি আছে। এই আপোনাৰ লাষ্ট ডেটটো ইয়াত দিয়া আছে। আপোনাক জনাই আছোঁ। আপোনালোকে চাব ইয়াতে ডেট ফৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন কেই তাৰিখৰ পৰা হ'ব? 5 ছেপ্টেম্বৰৰ পৰা হ'ব। এইটো ফাৰ্ষ্ট ডেট আছে 5 ছেপ্টেম্বৰৰ পৰা হ'ব অনলাইনটো। আৰু কেতিয়ালৈকে হ'ব? 10 অক্টোবৰলৈকে হ'ব। 14 অক্টোবৰলৈকে হ'ব। প্ৰায় এমাহৰ বেছি দিছে অনলাইনটো কৰিবলৈ। আৰু আপোনালোকে এইটো এপ্লাই কৰিব। আৰু এক্সামটো হ'ব কেতিয়া হ'ব? জানুৱাৰী আৰু ফেব্ৰুৱাৰীত হ'ব। এইটো SSC GD জেনেৰেল ডিউটি যিটো হয় এইটো এই জানুৱাৰী ফেব্ৰুৱাৰীত এক্সামটো হ'ব। আপোনালোকে অনলাইন কৰিব পাৰে। বহুখিনি ভেকেঞ্চি আহিছে। প্ৰায় 40,000 ভেকেঞ্চি আহিছে। 39,000 কিবাখিনি হয়। আৰু ইয়াত এটা ভাল খবৰ এটা আছে কি CISF আৰু BSFত যথেষ্ট ভেকেঞ্চি আছে। BSF আৰু CISFত যথেষ্ট ভেকেঞ্চি আছে। কিছুমানে CRPFটো অলপ কমকৈ ভাল পায়, মানে চিলেকশ্যনটো কমকৈ কৰে। CRPFতো যথেষ্টখিনি ভেকেঞ্চি আছে, কিন্তু এইবাৰ BSFত চবচে বেছি ভেকেঞ্চি আছে। আৰু CISFতো যথেষ্ট ভেকেঞ্চি আছে। CISFতো চাকৰি পাবলৈ বহুতে চেষ্টা কৰে। এইটো আপোনালোকে চাব পাৰে। এইটো দিয়াই আছে মেকিং অনলাইন ফিজ এইখিনি। আৰু এইটো আপোনালোকে চাব পাৰে। এইটো পে স্কেল এইটো 18,000 to 56,900 ফৰ দ্য চিপই ইন NCB। আৰু পে লেভেল এইটো 21,000 to 69,000 ফৰ অল আদাৰ পোষ্ট। এইটো আপোনালোকে চাব পাৰে। প্ৰথম দেখাইছোঁ বাৰু পে স্কেলটো আপোনালোকক কৈ দিছোঁ। এতিয়া প্ৰায় যদি এই স্কেলত দৰমহা পায় আপোনালোকে প্ৰায় 37,000 প্লাছ কাটি কুটি নেট চেলাৰী দেই। এইটো কাটি কুটি গ্ৰছতটো 40+ থাকিব, 40,000 প্লাছ থাকিব। গ্ৰছত 40,000 প্লাছ চেলাৰী পাব। আৰু এতিয়া যদি সোমাই এডভাৰটাইজমেণ্টে আৰু এইটোত 37,000 বা 38,000 নেট চেলাৰী পাব। কাটি কুটি পাব মানে আপুনি এইটো চেলাৰী যিটো চেলাৰী হ'ব 38,000 চেলাৰী হ'ব। ভেকেঞ্চিকেইটা দেখাই দিছোঁ। আপোনালোকে চাব পাৰে। এইটো BSFত যথেষ্টখিনি ভেকেঞ্চি আহিছে। BSFত 15,600 ভেকেঞ্চিছ আছে। 15,600 আছে। CISFত আছে 7,000 ভেকেঞ্চিছ আছে। 7,000 আৰু CRPFত আছে এইটো 11,541 তেনেকুৱা। আৰু 11,500 ধৰা হ'ল তেনেকুৱা আছে। আৰু এইটো আছাম ৰাইফলছৰ কাৰণেও আছে। আছাম ৰাইফলছৰ AR 1,248। আছাম ৰাইফলছ সাধাৰণতে এইটো নৰ্থ ইষ্টত বেছিকৈ থাকে। এইটো আছাম ৰাইফলছটো বাহিৰতো থাকে, কিন্তু নৰ্থ ইষ্টত বেছিকৈ থাকে। আছাম ৰাইফলছৰ চিলেকশ্যন পালেও ভাল। নৰ্থ ইষ্টৰ ভিতৰতে থাকিব পাৰিব। সুবিধা যথেষ্টখিনি আছে। বাকীখিনি আপোনালোকে চাব পাৰে। তাৰপিছত ফিজৰ ক্ষেত্ৰতো আছে। ফিজটো দিব লাগিব, সেইটো বেলেগ। আৰু মেল আৰু ফিমেল ভেকেঞ্চিছ আছে। ইয়াতে ক'ত বা দেখাইছে? এইটো মেল ভেকেঞ্চিছ আছে টোটেলত 30। মেলত যথেষ্টখিনি ভেকেঞ্চিছ আছে। মেলত 35,000 প্লাছ ভেকেঞ্চিছ আছে। 35,000 প্লাছ মেলতে বহুখিনি দিছে 35,000। আৰু ফিমেলত দিছে প্ৰায় 3,869 3,800 বুলি ধৰক। 3,800 প্লাছ আৰু এইটো 35,000 প্লাছ মানে ফিমেল ভেকেঞ্চি যাব বহুখিনি আহিছে মেল ভেকেঞ্চি। আৰু চেলাৰীটো আপোনালোকক কিমান পাব তো অনুমানিক এটা জনাই দিলোঁ। এজটো চাব। এজটো জেনেৰেলৰ ক্ষেত্ৰত 25 ইয়াৰ্ছ হ'ব লাগিব। 23 ইয়াৰ্ছ 23 ইয়াৰ্ছ হ'ব লাগিব জেনেৰেলৰ ক্ষেত্ৰত। বাকী ৰিলেক্সেশ্যনখিনি OBC 3 ইয়াৰ্ছ থাকিব। OBC মানে 26লৈ মানে 2025 চনত 23 বছৰ হোৱাখিনিয়ে পাৰিব জেনেৰেলৰখিনি। আৰু OBCখিনি 26লৈকে পাৰিব। 26লৈকে OBC কেণ্ডিডেটখিনি 26 ইয়াৰ্ছ হ'ব লাগিব। কেতিয়া হ'ব লাগিব? 2025 1 জানুৱাৰী
এইখিনি আগত পাব লাগিব তো আপোনালোকে চাব পাৰে এক্সট্ৰা ৰিলেক্সেশ্যন আছে এজ কিবা কিবি সেইখিনি চাব পাৰে ভালদৰে চব PDF টো চালে আপোনালোকে গম পাই যাব এইটো আৰু PDF টো আপোনালোকে নেটৰ পৰা ডাউনলোড কৰিব পাৰে তাৰপিছত ফিজটোৰ ক্ষেত্ৰত ফিজটো আপোনালোকে চাই ল'ব নিজে এইটো ফিজটো বহুখিনি আছে এইটো ভেকেঞ্চি এডভাৰটাইজমেণ্ট যথেষ্টখিনি আছে আপোনালোক জেনেৰেলটো দেখালোঁ আৰু এইটো এছাম ৰিজনৰ কাৰণে এক্সাম চেণ্টাৰটো আছে নৰ্থ ইষ্ট ৰিজন এইটো এছাম আছে এছামৰ এক্সাম চেণ্টাৰ কি আছে গুৱাহাটী আছে গুৱাহাটী আছে গুৱাহাটী দিছপুৰটো যোৰহাট আছে শিলচৰ আছে তেজপুৰ আছে তেজপুৰটো এক্সপেলিংটো ভুল হৈ আহিছে এইখিনি শিলচৰ তেজপুৰ শ্বিলঙতো আছে কিছুমানৰ শ্বিলঙৰ ওচৰ হ'ব পাৰে যোৰহাট আছে গুৱাহাটী আছে সেইখিনি চাই ল'ব এইখিনি চাই ল'ব পাৰে এই এডভাৰটাইজমেণ্টটো বহুখিনি কেণ্ডিডেটে গম পোৱা নাই আপোনালোকে পাৰিলে অলপ কাইণ্ডলি এইটো জনাই দিব এইটো আৰু কম্পিউটাৰ বেছ এক্সামিনেশ্যন কি আহিব এইটো জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিঙৰ কাৰণে কি আহিব কুৱেশ্যন 20টা আহিব জেনেৰেল নলেজ এৱাৰনেছ 20 মাৰ্কছ আহিব এলিমেণ্টেৰী মেথমেটিক্স ক্লাছ 8, 9, 10 মেথছটো চালেই হ'ল এইটো আহি যাব 20 আৰু ইংলিছৰ অলপ সাধাৰণতে ভোকাবুলাৰী বা এইটো প্ৰিপজিশ্যন এইখিনি প্ৰিপজিশ্যনেই হওক বিশেষ টান নাহে ইংলিছত অলপ টান আহে বাৰু বহুতো নহয় ইমান এইটো 20টা কুৱেশ্যন আহিব টোটেল 40, 80, 120, 160 মাৰ্কৰ হ'ব এইটো চাব পাৰে এইটো ইজি হয় চিলেবাছটো চালেই হ'ল আৰু 9, 10 কেইটাখানি ফ'ল' কৰিলে হ'ল ৰিজনিংটো খালি অলপ টেকনিক আছে অলপ ৰিজনিংটো চাব ফিজিকেল কি লাগে চাই ল'ব এইখিনি ফিজিকেল মেলৰ কাৰণে কিমান লাগে এইটো চাই ল'ব এইটো মেলৰ আৰু এইটো ফিমেলৰ 5 কিলোমিটাৰ দাঁড়িব লাগিব 24 মিনিটছত আৰু 1.6 কিলোমিটাৰ দাঁড়িব লাগিব 8.30 মিনিটছত এইটো ফিমেলৰ 1.6 কিলোমিটাৰ কম কৈ দিছে এইটো চাব পাৰে আৰু চাব পাৰে PhDটো চাব পাৰে এইটো অনলাইন ফিজটো আপোনালোকে চাই ল'ব এইটো 100 নে কিমান হ'ব ST আৰু এইটো জেনেৰেল আৰু OBC কাৰণে 100 মান হ'ব ফিজটো ঠিক আছে আপোনালোকে চাই ল'ব এইটো আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো যিখিনি এইটো ডিফেন্সত বা SSCত GDত কৰিম বুলি ভাবি আছে বহুখিনিয়ে পাইছে ইয়াৰ আগতে এপইণ্টমেণ্ট ইয়াৰ বহুখিনি অসমৰ পৰা কেণ্ডিডেটে পাইছিল গতিকে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ হাতত পোৱা চাই দিব যাতে তেওঁলোকে এপ্লাই কৰে